হাই ফ্ৰেণ্ডছ, মই আয়ুষ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত দেউতাকে বিন্দুৰ আগত প্ৰিয়মক হৃদয় নোখোৱা কৰিছে বুলি বিন্দুক ক'ব, আৰু তেতিয়া বিন্দুৰ দ্বাৰা এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে বুলি ক'ব, আৰু পুলিচৰ হাতত প্ৰমাণ থকা বুলি কোৱাৰ পিছত আকৌ কি বিশ্বাস কৰিব লাগে বুলি দেউতাকে ক'ব। আৰু মোৰ এনেকুৱা লাগিছে যেন এয়া কাৰোবাৰ ষড়যন্ত্ৰ দ্বাৰা জীৱনটো ধ্বংস কৰিবলৈ এনেকুৱা কৰিছে বুলি কোৱাৰ পিছত বেদক ঘৰলৈ আহিব, আৰু দেউতাকে বেদক তই সঁচাকৈ কচোন প্ৰিয়মক ক'ত লুকুৱাই ৰাখিছা বুলি বেদক ক'ব, আৰু মই এফালৰ পৰা আহিছোৱে গতিকে তেনেকুৱা কথা নকবি বুলি দেউতাকক ক'ব, আৰু ঘৰলৈ তোক বিচাৰি পুলিচ আহিছিল, পুলিচৰ হাতত তোৰ বোলে সকলো প্ৰমাণ আছে, তোৰ বিপদ হ'ব, তই ইয়াৰ পৰা পলাই থাক বুলি বেদক কোৱা দেখিবলৈ পাব। এইফালে আকৌ বিন্দু আজি প্ৰিয়মৰ ঘৰলৈ প্ৰিয়মৰ খবৰ ল'বলৈ যাব, আৰু তেতিয়া প্ৰিয়মৰ দেউতাকৰ বহুত বেছি ভাল লাগিব, আৰু বিন্দু ঘৰলৈ যোৱাত বেদই তোৰ কলেজৰ পৰা আহোঁতে ইমান টাইম লাগিল যে বুলি বিন্দুক সুধিব, আৰু তেতিয়া বিন্দুই প্ৰিয়মৰ ঘৰত গৈছিলো বুলি বেদক ক'ব, আৰু তই লাজ পোৱা নাই নে প্ৰিয়মৰ ঘৰত যাবলৈ যিজনী ছোৱালীৰ কাৰণে ঘৰখন অশান্তিৰে ভৰি পৰিল সেইজনী ছোৱালীৰ প্ৰতি ইমান দয়া উপজিল বুলি ক'ব। গতিকে তহঁতৰ যি ভাল লাগে তাকে কৰ বুলি কৈ বেদ ওলাই যোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।